নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি কেইদিনমানৰ আগৰ পৰা মই মোৰ নিজৰ পেজ নয়ন বৰা পেজৰ জৰিয়তে কিছু কাহিনী দৰ্শকৰ বাবে আগবঢ়াইছো যোগাত্মক কাহিনী যিবোৰ কাহিনীৰ দ্বাৰা আমি নিজৰ জীৱনটো কিছু পৰিমাণে হলেও সলনি কৰিবলৈ সক্ষম হ'ম বুলি মই আশা কৰিছো আৰু মই নিজৰ ক্ষেত্ৰতো তেনে ধৰণৰ কাহিনী বা তাত থকা যিখিনি বাৰ্তা যিখিনি নীতি জ্ঞান সেইখিনি মই নিজৰ জীৱনৰ লগত মই জড়িতকৰণ কৰি কিছু পৰিমাণে হলেও মই সফল হৈছো বুলি মই ভাবো আৰু সেইভাবে মই নিজেও এই কথাটো উপলব্ধি কৰি নিজৰ মাজতে সীমাবদ্ধ নাৰাখি দহৰ উপকাৰ হোৱাকৈ কাহিনীৰ মাধ্যমেৰে যিখিনি বাৰ্তা সেইখিনি দিবৰ কাৰণে প্ৰয়াস কৰা হৈছে আজিও আপোনাৰ হ'বৰ কাৰণে এটি কাহিনী আগবঢ়াবৰ চেষ্টা কৰা হৈছিল লাইভ যোগে মই সম্প্ৰচাৰণ কৰিব বিচাৰিছিলো কিন্তু কিছু বিজুতিৰ বাবে কাহিনীটো আধাতে ৰাখিব লগা হ'ল সেয়েহে পুনৰ মই ভিডিঅ' দি কৰি পেলাই ৰাইজৰ বাবে আগবঢ়াব বিচাৰিছো কাহিনীটো আগবঢ়াৰ আগতে দুটামান কথা আপোনাক খবৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো প্ৰকৃতিত প্ৰত্যেকৰে নিজা নিজা কিছু নিয়ম আছে বা থাকে আৰু সেই নিয়ম অনুসৰি প্ৰত্যেকে নিজে নিজে ফল পাবলৈ সক্ষম হয় বা ফল দিয়ে বা ফল পাবলৈ সক্ষম হয় যিজনে যি ধৰণৰ কৰ্ম কৰে সেই ধৰণৰ তেওঁ সেই ধৰণে ফল পাবলৈ সক্ষম হয় এটা সঁচা কথা ক'বলৈ গ'লে ভাল কৰ্মৰ ভাল ফল আৰু বেয়া কৰ্মৰ বেয়া ফল যোনে যেনেকা কৰ্ম কৰিব তেনে ধৰণৰ ফল পাব যদি ভাল কাম কৰে তেওঁ নিশ্চয় ফল পাব আৰু যদি তেওঁৰ কৰ্ম যদি ভাল নহয় তেতিয়া তেওঁৰ কৰ্মৰ ফলটো কেতিয়াও ভাল পাব নোৱাৰে এটা আমি যদি চিন্তা কৰো এটা উন্নত মানদণ্ডৰ যদি আমি এটা বীজ ৰোপণ কৰো তেতিয়াহ'লে তাৰ পৰা আমি এটা এজোপা উন্নত গছ বা শস্য বা তাৰ পৰা আমি উন্নত ফল আমি আশা কৰিব পাৰো বা উন্নত ফল পাওঁ এতিয়া বৰ্তমান বাৰিষাৰ সময় এতিয়া আমি দেখো যে কৃষকসকলে তেওঁ পুৰণা যি নিজৰ ঘৰত মজুত থকা যি ধান সেয়া কঠীয়া হিচাপে তেওঁ ব্যৱহাৰ নকৰে তাৰ পৰিৱৰ্তে তেওঁ উন্নত মানদণ্ডৰ বীজ অন্য জাগাৰ পৰা বিপণীৰ পৰা ক্ৰয় কৰি আনে কাৰণ তাৰ পৰা তেওঁ অধিক উৎপাদন অৰ্থাৎ ভাল ফল আশা কৰি তেওঁ সেই বীজ ক্ৰয় কৰি আনে তাৰ কাৰণটোৱে হয়তো যে ভাল ফল লাগে প্ৰত্যেকজন ব্যক্তিয়ে আৰু প্ৰত্যেকেই আশাবাদী যে আমি প্ৰত্যেকেই এটা ভাল ফলৰ কামনা কৰো ভাল ফল পালে আমি সকলোৱে আনন্দিত হৈছো ভাল ফল পালে আমি ভাল পাওঁ সেয়েহে আমি সকলোৱে কি কৰিব লাগে ভাল ফলৰ আশা কৰাটোৰ লগতে ভাল ফল যদি আমি আশা কৰো তেতিয়াহ'লে আমি ভাল ফলৰ কাৰণে ভাল কামো কৰিব লাগিব এনেইতো ভাল ফল আমি কেতিয়াও আশা কৰিব নোৱাৰো যদি ভাল কাম নকৰো গছজোপা যদি ভালেই নহয় তাৰ পৰা ফচল ক'ৰ পৰা ভাল হ'ব পাৰিম জানো কেতিয়াও কল্পনা কৰিব কথাটো হ'ল এনেকুৱা ধৰণৰ যদি আমি আনৰ ভাল কৰো তেতিয়াহ'লে মোৰ নিজৰ ভালটো নিশ্চয় হ'বই আমাৰ সন্তানসকলক আমি ভাল কৰিবলৈ হ'লে আমি পিতৃ মাতৃ সকলো ভাল কৰ্ম কৰিব লাগিব যদি আমি সন্তানক ভাল কৰিব নোৱাৰো আমি ভাল কাম নকৰো আমাৰ সন্তান ভাল হোৱাটো আমি ক'ব নোৱাৰো যে আমাৰ সন্তানবোৰ ভাল হ'ব বুলি আমি সন্তান ভাল কৰিবলৈ হ'লে আমি কৰ্মৰ মাধ্যমেৰে ভাল কৰ্ম কৰি দেখুৱাব লাগিব মোৰ কৰ্মৰ আদৰ্শ কিন্তু মোৰ সন্তানে লোৱাটো ধৰক মই যদি ভাল কাম কৰো তেতিয়াহ'লে মোৰ সন্তানেও সেই ভাল কামখিনি আদৰ্শ হিচাপে ল'ব তেওঁ তাক অনুসৰণ কৰিব তেওঁলোকে মই কি কৰিছো তাক চাব নিৰীক্ষণ কৰিব আৰু যদি মই বা আমি জ্যেষ্ঠসকলে বেয়া কামখিনি কৰো সন্তানৰ সন্মুখত বেয়া কামখিনি কৰি থাকো তেতিয়া সেই সন্তানেও কিন্তু এদিন গৈ পেলাই সেই কামটো তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিব গতিকে আমি নিজে ভাল হোৱাৰ লগতে আনকো ভাল কৰিব লাগিব আমি নিজে আগ্ৰহী হোৱাৰ লগতে আন 10জনকো ভাল কৰিবৰ কাৰণে আগ্ৰহী কৰি তুলিব লাগিব তেতিয়াহে আমি সমাজত এজন প্ৰকৃত মানৱ হিচাপে নিজকে পৰিচয় দিব পাৰিম মোৰ এই কথাখিনি এই কাৰণেই মোৰ মনলৈ আহিল আজি আমাৰ সমাজ ব্যৱস্থাপনাত
এনেকুৱা ধৰণৰ বিশৃংখলতাৰ পৰিৱেশ সৃষ্টি হৈছে ইয়াৰ কাৰণটোৱে হৈছে পিতৃ মাতৃৰ যি প্ৰবৃত্তি পিতৃ মাতৃৰ যিটো স্বভাৱ এই স্বভাৱটো আজি শিশুসকলৰ মাজত দেখা পোৱা গৈছে বহু ক্ষেত্ৰত আমি দেখা পাওঁ ঘৰখনত যিটো পৰিৱেশ পায় সেই পৰিৱেশটোৱে কিন্তু সেই শিশুটোৰ গাত পৰিলক্ষিত হোৱা দেখা যায় আজি জ্যেষ্ঠসকলে যদি আমি আদৰ্শ হিচাপে আদৰ্শ স্বৰূপ হ'ব নোৱাৰো তেতিয়াহ'লে আমি ভৱিষ্যত প্ৰজন্মক কি কেনেকৈ আমি ভাল কৰিম আমি তেওঁলোকক আদৰ্শ হ'বৰ কাৰণে আজি আমাৰ কিছুমান সমাজত দেখা যায় জ্যেষ্ঠসকলে যিবোৰ দ্ৰব্য সেৱন কৰিব নালাগে বিজু খাদ্য অখাদ্য খাব নালাগে সেই খাদ্যৰ কাৰণে তেওঁলোকে নিজে খাই এই কনিষ্ঠসকলকো আগ্ৰহী কৰি তোলে গতিকে তাৰ ফলত কি হৈছে সমাজখন এটা বিপথে পৰিচালিত হৈছে মই জ্যেষ্ঠসকলক এইটো কাৰণেই কওঁ আজি যদি আমি এটা শিশুক সেই শিশুটোৱে কিন্তু চেধা কি বস্তু গুটখা কি বস্তু এই বস্তু কিন্তু শিশুটোৱে অৱস্থাতে নাজানিছিল কিন্তু পিতৃ মাতৃয়েও এনেকুৱা ভূমিকা পালন কৰে কেতিয়াবা যে তেওঁ দোকানৰ পৰা গুটখা কিনি আনিবলৈ দিয়ে পেকেটটো কিনি আনিবলৈ দিয়ে বা চেধা কিনি আনিবলৈ দিয়ে সেই শিশুটোৱে দোকানলৈ যায় আৰু শিশুটোৱে চেধা বা গুটখা জাতীয় এনেকুৱা ধৰণৰ সামগ্ৰী ক্ৰয় কৰি আনে সেই শিশুটোৱে প্ৰথম পৰ্যায়ত কিন্তু গুটখা কি বস্তু শিখৰ কি বস্তু সেইটো অনুভৱ কৰিব নোৱাৰে তেওঁ নাজানে কিন্তু পিতৃয়ে যেতিয়া তেওঁ সেই শিশুটোৰ সন্মুখত গুটখা বা শিখৰ এনেকুৱা জাতীয় দ্ৰব্য খাই থাকিব তেতিয়া শিশুটোৱে কিন্তু তাক নিৰীক্ষণ মানে পৰ্যবেক্ষণ কৰে চাই থাকে শিশুটোৱে জ্যেষ্ঠজনে কি কৰিছে আজিকালি দেখা যায় কিছুমান চাৰিআলি তিনিআলি এইবিলাক মুখত ধৰাই পেলাই একদম ফু কৰি উৰিয়াই দিয়া এটা প্ৰৱণতা হৈ পৰিছে নতুন প্ৰজন্মৰ মাজত ইজনে সিজনক দেখি কৰাৰ প্ৰৱণতা হৈছে যাৰ ফলত শিশুটোৰ যে এটা কিমান ক্ষতি হৈছে সেইটো তেওঁ অনুভৱই কৰিব পৰা নাই সেই ফলত আৰু তেওঁ নিজেতো হয়ে বেয়া বেলেগকো বেয়া কৰি আছে গতিকে মই শিশুসকলক সেই দোকানলৈ পঠোৱা বা এনেকুৱা ধৰণৰ জাতীয় আনাৰ ক্ষেত্ৰত মই সেই পিতৃ মাতৃসকলক বাধা দিবলৈ এইকাৰণে বিচাৰিছো বাধা দিবতো নোৱাৰো মই পৰামৰ্শ হিচাপে দিব বিচাৰিছো যদি তেওঁলোকে এৰিব পাৰে এৰাৰ চেষ্টা কৰক আজি যদি নোৱাৰে তেতিয়াহ'লে শিশুসকলক কিন্তু আপুনি তেনেকুৱা ধৰণৰ আপুনি দ্ৰব্য খাই সেই কথাটো তেওঁলোকৰ সন্মুখত নোখোৱাটো ভাল বুলি মই ভাবোঁ যদি আপুনি এখন আপোনাৰ ভাল পিতৃ হিচাপে আপুনি পৰিচয় দিব বিচাৰিছে আপুনি আপোনাৰ সন্তানটো ভাল হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেতিয়াহ'লে সেই যি সামগ্ৰী আপুনি দোকানৰ পৰা আনিব দিছে সেই শিশুটোৱে কিন্তু প্ৰথম দিনাখন আনিলে দ্বিতীয় দিনাখন আনিলে তৃতীয় দিনাখন আপুনি খোৱাৰ দেখি তেওঁ চতুৰ্থ দিনাখন আপুনি ক'ৰবাত থৈ গৈছে তাৰ পৰা এটুকুৰা আনি তেওঁ সেই শিশুটোৱে কিন্তু নোখোৱাকৈ কেতিয়াও নাথাকে আৰু তেওঁৰ এটা আপোনাৰ অজ্ঞাতে বা আপুনি নথকাৰ পাছত তেওঁ শিশুটো কিন্তু খাবলৈ আৰম্ভ কৰিব আৰু এটা গৈ পেলাই এদিনত কিন্তু সেইটো স্বভাৱত পৰিণত হ'ব অভ্যাস এই স্বভাৱ হৈ যাব গতিকে তাৰ পিছত কিন্তু আপুনি তাক সত্য পথলৈ আনিব নোৱাৰিব গতিকে মই এইখিনি কথা এইকাৰণেই কৈছো যে আমি বৰ্তমান সমাজ ব্যৱস্থাপনাত আজি এনেকুৱা ধৰণৰ হৈছে সৰু সৰু প্ৰজন্মক আমাৰ জ্যেষ্ঠসকলে কিন্তু বিপথে পৰিচালিত হোৱা কিছুমান পৰিলক্ষিত হয় সকলোৰে নহয় কিছু সংখ্যকৰ কথা মই কৈছো গতিকে আমি জ্যেষ্ঠসকল যিসকল আমি সজাগ তেওঁলোকে এইখিনি কথা খুব উপলব্ধি কৰিব লাগে আৰু তেনে ধৰণৰ পৰিৱেশৰ পৰা নিজৰ সন্তানটোক ভাল দিশলৈ আনাৰ কাৰণে প্ৰয়াস কৰিব লাগে মই ভাবো এইখিনি কৰিলে নিশ্চয় সমাজখন এখন সুন্দৰ সমাজ আমি কল্পনা কৰিব পাৰিম আৰু এটা কথা আপোনালোকক মই কওঁ যদি আপুনি ভাল কৰিব আপোনাৰ ভাল নিশ্চয় হ'ব গতিকে ভাল কামখিনি আমি কৰিবলৈ প্ৰয়াস কৰিবলৈ ভাল কামৰ প্ৰতি আমি আগ্ৰহান্বিত হ'ব লাগে নিজেও আগ্ৰহান্বিত হোৱাৰ লগতে আৰু আন 10জনকো আগ্ৰহান্বিত কৰিব লাগে নিজে ভাল হোৱাৰ লগে লগে নিজৰ পৰিয়ালটো ভাল হ'ব নিজৰ পৰিয়াল ভাল হোৱাৰ লগে লগে নিজৰ সতি সন্ততি ভাল হ'ব নিজৰ সতি সন্ততি ভাল হোৱাৰ লগে লগে নিজৰ ওচৰ চুবুৰীয়াও আদৰ্শ হিচাপে আপোনাক ল'ব আৰু আদৰ্শ হিচাপে লোৱাৰ লগে লগে আপোনাৰ এটা সুস্থ পৰিৱেশ আপুনি পাব পাৰিব গতিকে আহকচোন আমি মই এই কথাখিনি কোৱাৰ লগতে আজি এটা আপোনাৰ খবৰ গ'লে এটা কাহিনী আগবঢ়াব বিচাৰিছো কাহিনীটো যি হয় ভালেই হয় গতিকে কাহিনীৰ মাজলৈ যাওঁ কাহিনীটো বৰ পৌৰাণিক কাহিনী আৰু আমোদজনক কাহিনী গতিকে কাহিনীটো নিশ্চয় আপোনালোকে ভাল পাব বুলি মই আশা কৰিছো আৰু কাহিনীটো কোৱাৰ পিছত আপোনালোকে হয়তো ইয়াত সমালোচনা কৰিব পাৰে কিন্তু মই কাহিনীটোত আৰু কাহিনী বা কথাখিনিত যিখিনি কথা মই আপোনালোকৰ কাৰণে আগবঢ়াইছো সেইখিনি যোগাত্মকভাৱে ল'ব ঋণাত্মকভাৱে নল'ব যোগাত্মকভাৱে মোক সমালোচনা কৰক মই বেয়া নাপাওঁ আৰু যদি মোক ভুল হৈছে সেইখিনিও মোক আঙুলিয়াই দিব সেইখিনি মই সংশোধন কৰিবলৈ চেষ্টা কৰিম আৰু সেইখিনিৰ দ্বাৰা ভৱিষ্যতে মই আৰু ভাল কাম কৰিবৰ কাৰণে আগ্ৰহান্বিত হ'ম আৰু আগ্ৰহী হ'ম আৰু আগবঢ়াই যাবলৈ চেষ্টা কৰিম আহকচোন আমি কাহিনীটোৰ মাজলৈ যাওঁ বহু বছৰৰ আগৰ কথা এখন ৰাজ্যত এজন ৰজা আছিল ৰজাজনৰ এজন বাল্য বন্ধু আছিল তেওঁ বহু একেলগতে আমি তেওঁ বন্ধুৰ লগত একেলগে আমাৰ যিখন পাঠশালা বুলি কয়
আশ্ৰম গুৰুকুলত তেওঁ অধ্যয়ন কৰিছিল আৰু তাতে শিক্ষা গ্ৰহণ কৰাৰ পিছত বহু বছৰৰ পিছত দুইজনৰ নিজৰ নিজৰ কামত নিয়োগ হ'ব লগা হ'ল আৰু এওঁ ৰজা হ'ল তেওঁ নিজৰ ৰাজ্যলৈ গ'ল বহু বছৰৰ মূৰত পুনৰ বন্ধুজনৰ লগ হ'ল এদিন বন্ধুজন ৰজাৰ ঘৰলৈ আহিল ৰজাৰ ঘৰলৈ অহাৰ পিছত ৰজাই খুব আলপ পৈচান ধৰিলে নিজৰ বাল্যকালৰ বন্ধু আলহী যিহেতু তেওঁৰ ঘৰলৈ আহিছে খুব মৰম মানে আদৰ সাদৰ কৰিছে শুশ্ৰূষা কৰিছে তাৰপিছত তেওঁক ক'লে যে তুমি বহু বছৰৰ মূৰত মোৰ ঘৰলৈ আহিছা গতিকে তুমি মোৰ ঘৰত থাকিব লাগিব কেইদিনমান আৰু বন্ধুজনে ক'লে বাৰু হ'ব আৰু আহিছো এতিয়া থাকিম তোমাৰ ঘৰত দুদিনমান আৰু থকাৰ কাৰণে তেওঁ যি যা যোগাৰ কৰিব লাগে গোটেইখিনি তেওঁ আমাৰ সৈন্য সামন্তক ৰজাই নিৰ্দেশনা দিলে সেই ধৰণে তেওঁ ব্যৱস্থাপনা কৰি দিলে আৰু ৰজাই তাৰ মাজতে এটা কথা তেওঁ ক'লে যে মিত্ৰ মোৰ এটা ডাঙৰ খবৰ এটা আছে বোলে কি খবৰ বোলে আমাৰ পত্নী আৰু মোৰ এটা সন্তান আমি লাভ কৰিবলৈ সক্ষম হৈছো সেই কথাটো তোমাক জনাব বিচাৰিছো ভাল খবৰ আছে তেতিয়া বন্ধুজনে ক'লে বৰ সুন্দৰ কথা কথাটো শুনি ভাল লাগিল ভাল কথা এইদৰে হ'ল তাৰপিছত আলোচনা বিলোচনা কৰিলে পুনৰ ৰাতি খোৱাৰ আগমুহূৰ্ত দুদিনমান থকাৰ পিছত খাই বৈ লৈ শুলে খোৱাৰ পিছত পিছদিনাখন পুনৰ এটা দুৰ্ভাগ্যজনকভাৱে তেওঁলোকৰ এটা পোহনীয়া কুকুৰ আছিলে খুব মৰমৰ আছিল ৰজাৰ খুব পোহনীয়া মৰমৰ কুকুৰ এটা আছিলে আকস্মিকভাৱে জেনেৰেলি আমাৰ কুকুৰবোৰ কি হয় ঘপককেই মৰে আৰু এই কুকুৰটো তেওঁলোকৰ যিটো প্ৰিয় কুকুৰ এটা আছিল সেই কুকুৰটো আকস্মিকভাৱে মৃত্যু হ'ল আৰু মৃত্যু হোৱাৰ খবৰটো ৰজা অকণ ভাগি পৰিছে মনটো বেয়া লাগিছে কাৰণ নিজৰ ইমান মৰমৰ কুকুৰ এটা তেনেকে মৃত্যু হোৱাত স্বাভাৱিক প্ৰত্যেকেই স্বাভাৱিক কাৰণ পোহনীয়া কুকুৰ এটা পোহনীয়া জন্তু এটা যেতিয়া আকস্মিকভাৱে দুৰ্ঘটনা বা আকস্মিকভাৱে মৃত্যু হয় তেতিয়া মনত দুখ লগাটো স্বাভাৱিক তেওঁ ৰজাই বন্ধুজনক ক'লে বন্ধু ডাঙৰ কথা এটা হ'ল বোলে কি কথা বোলে মোৰ একদম খুব মৰমৰ এটা কুকুৰ এটা আছিলে কুকুৰটো আকস্মিকভাৱে মৰি থাকিল নহয় তেতিয়া বন্ধুজনে ক'লে ভালে হ'ল দিয়া ৰজা আচৰিত হৈ গ'ল কি কথা কোৱা হে বন্ধু মোৰ সন্তানটো জন্ম হওঁতে তুমি মোৰ ভাল হৈছে বুলি ক'লা হয় সেইটো ঠিকেই আছে মই মানি ললো কাৰণ সেইটো মোৰ সুখৰ কথা মানে আনন্দৰ কথা কিন্তু কুকুৰটো মৰাটো সুখৰ কথা নহয় কুকুৰটো মৰাটো দুখৰ কথা আৰু তুমি সেইটো ভাল হৈছে বুলি কৈছা ভালে হৈছে তথাপিও কয় ভালে হৈছে বুলি কয় তেতিয়া ৰজাই মনতে ভাবিছে কি কথা কয় হ'ব দে চাগে জন্তু হিচাপে মৰাৰ কাৰণে চাগে ভাল হৈছে বুলি কৈছে হ'ব পাৰে তাৰপিছত থাকিল দুদিনমানৰ পিছত ৰজাৰ চিকাৰ কৰিবলৈ মন মেলিলে চিকাৰ কৰিবলৈ যাবৰ মন মানে থিৰাং কৰিলে আৰু বন্ধুজনক ক'লে যে বন্ধু আমি অহা কালিলৈ চিকাৰলৈ যাম আৰু তুমি মোৰ লগত যাব লাগিব ঠিক আছে হ'ব নিশ্চয় যাম যোৱাত কি আপত্তি আছে ব'লা একেলগে যাম ৰজাই সৈন্য সামন্তক ক'লে যে তুমি যিখিনি অহাকালি যিহেতু আমি চিকাৰলৈ যাম গতিকে যিখিনি মানে সামগ্ৰীৰ প্ৰয়োজন হ'ব চিকাৰ কৰিবলৈ যাওঁতে যিখিনি সামগ্ৰীৰ প্ৰয়োজন হ'ব তোমালোকে যোগাৰ কৰি ৰাখিবা আৰু আমি সেইখিনি লৈ পেলাই যাম সেইবুলি কোৱাৰ পিছত ৰজাই নিজৰ যিখিনি সামগ্ৰী প্ৰস্তুত কৰিছে ৰজাই নিজেই মানে নিৰীক্ষণ কৰিছে যে মোৰ বস্তুখিনি ঠিকে ঠাকে আছে নে নাই এইখিনি উপযুক্ত হ'ব নে নাই মোৰ চিকাৰত মানে কাৰণে উপযোগী হ'ব নে নহ'ব বুলি কৈ তেওঁ নিজৰ যিখন তৰোৱাল সেইখন চাই দেখিছে মানে তৰোৱালখনত অকণ ধাৰ অকণ কম আছে সেইবুলি ভাবি তেওঁ তৰোৱালখন অকণমান নিজেই অকণ ধাৰ দিয়াৰ প্ৰয়াস কৰিলে আকস্মিকভাৱে তৰোৱালখন হাতৰ পৰা সৰি পেলাই কি হ'ল ৰজাৰ এটা আঙুলি অকণ কাটি গ'ল কাটি যোৱা পিছত তেজ ওলাই হৈ গ'ল আঙুলি হৈ গ'ল অকণ আঘাতো পাইছে তাৰপিছত ৰজাই কৰিলে কি যিখিনি বেণ্ডেজ কৰিব লাগে সেইখিনি সেই প্ৰণালী মতে তেওঁ কৰিলে কোৱাৰ পিছত ৰজাই তেওঁৰ বন্ধুক ক'লে বন্ধু ডাঙৰ কথা এটা হ'ল বোলে কি হ'ল বোলে মোৰ মানে কি হ'ল নাজানো মানে মই চিকাৰ কৰিবলৈ যোৱা যিখন তৰোৱাল মই অকণ চাব চাইছিলো ধাৰ অকণ কম থকা দেখি মই কি কৰিলো অকণ ধাৰ অকণ কৰিলো ধাৰ কৰোঁতে আকস্মিকভাৱে মোৰ হাতৰ পৰা স্লিপ খাই পৰিল আৰু মোৰ বুঢ়া আঙুলিটো কাটি গ'ল বন্ধুজনে ক'লে ভালেই হ'ল দিয়া
ৰজাৰ টিঙিচকে খং উঠি গ'ল। ভালেই হ'ল দিয়া, কি কথা কোৱাহে তুমি? তুমি সৌ সিদিনাখন মোৰ সন্তানটো জন্ম হৈছে তেতিয়া কৈছিলা ভালেই হ'ল বুলি ক'লা, সেইটো মই মানি ললো। কুকুৰটো মোৰ ইমান মৰমৰ কুকুৰটো মৰি গ'ল, তেতিয়া তুমি ক'লা ভালেই হ'ল বুলি ক'লা। মৰাটো দুখৰ বেদনা সময়তো তুমি ভালেই হ'ল বুলি ক'লা। আজি মোৰ নিজৰ এটা অংগ খুদ হৈছে, ক্ষতি হৈছে, আৰু তেনেস্থলত তুমি মোক কৈছা মোৰ ভাল হ'ল। আৰু যিসকল লগত থাকে নহয় লগোৱা চমচাখিনি, যিখিনি নিজৰ আশে পাশে থকা মানুহখিনি, তেওঁলোকে কি কৰিলে? উচতাই দিলে। ই আপোনাৰ বন্ধু হ'ব নোৱাৰে, ই আপোনাৰ শত্ৰু, ই কেতিয়াও আপোনাৰ বন্ধু হ'ব নোৱাৰে। এই প্ৰকৃত বন্ধুৱে আপোনাৰ বিপদটোত আপোনাক ভাল হৈছে বুলি ক'ব নেকি? কেতিয়াও নহয়, এইটো আপোনাৰ বন্ধু নহয়, ই শত্ৰু। এনেকুৱা ধৰণেৰে উচতাই দিয়াত ৰজাৰ এনেকুৱা উগ্ৰমতি খং উঠিল, আৰু খঙৰ ভমকত তই মোৰ বন্ধু হ'ব নোৱাৰ, তই মোৰ শত্ৰু, তই মোক মানে ভেকচন জুৰিহে মোৰ ওচৰলৈ আহিছ তই। গতিকে তই মোৰ ইয়াত ৰাজসভাত তই এতিয়া এক মুহূৰ্তৰ কাৰণে তই থাকিব নোৱাৰ, তোক বন্দীশালত বন্দী কৰি, তই মোৰ শত্ৰু যিহেতু তোক বন্দীশালত বন্দী কৰি দিয়া হ'ব বুলি কৈ ৰজাই আদেশ দিলে। আৰু সৈন্য সামন্তই ধৰি নি পেলাই তেওঁক ৰজাৰ যি কাৰাগাৰত বন্দী কৰি দিলে। আৰু ৰজাৰ একা চেকা বন্দী কৰি লৈ পেলাই এতিয়া থাক, বন্দীশালতে বন্দী হৈ থাক বুলি কৈ পেলাই ৰজা তাৰ পৰা আহিলে। আৰু বন্দী হোৱাৰ পিছত বন্ধুজনে ক'লে ভালেই হ'ল। তেতিয়াও তেওঁ ভালেই হ'ল বুলিয়ে কৈছে ৰজাই, এই বন্ধুজনে। তাৰপিছত পুনৰ তাৰ পৰা প্ৰস্থান হ'ল, ৰজা গ'ল। ৰজা যিহেতু নিজৰ মতত অটল, নিজৰ কথাত অটল, তেওঁ কি কৰিলে? তেওঁ প্ৰস্থান কৰিলে। যিহেতু তেওঁ চিকাৰলৈ যাম বুলি মনতে থিৰাং কৰি থৈছিল, চিকাৰলৈ যাবলৈ আৰম্ভ কৰিলে। আৰু সৈন্য সামন্তক লগত লৈ তেওঁ চিকাৰলৈ গ'ল। গৈ থাকোতে এখন অটব্য অৰণ্য মাছ পালেগৈ। আৰু তেওঁৰ ঘোঁৰা ইমানেই চেকুৰিলে, ইমানেই স্পীডত গ'ল, পিছত অহা সৈন্য সামন্ত ক'বাতেই থাকিল, তেওঁ গৈ পেলাই অন্য এখন ৰাজ্যত প্ৰৱেশ কৰিলে। অজানিতে ভুলক্ৰমত অন্য এখন ৰাজ্যত প্ৰৱেশ কৰাৰ লগে লগে তাত আছিলে এটা আদিবাসী সম্প্ৰদায়ৰ জনজাতি, বসতিস্থল আছিল। আৰু সেই বসতিস্থলত আদিবাসীখিনি আছিলে, তেওঁলোকৰ ভাষা অলপ বেলেগ ধৰণৰ। সেই ভাষাত তেওঁলোকে কি কৰিলে? সেই মালা চালা কিবা কিবি পিন্ধা টাইপৰ। আৰু তেওঁক ধৰিলে, ধৰি পেলাই সকলো মুখাই ধৰি লৈ তেওঁলোকৰ যিজন ৰজা, সেই আদিবাসীসকলৰ ৰজাৰ ওচৰলৈ লৈ গৈ পেলাই দেখিলে তেওঁৰ শৰীৰত বিভিন্ন অলংকাৰ অলংকৃত বিভূষিত হৈ আছে। সকলো অলংকাৰ গহনা গাঁথলি চব খুলি ৰাখিলে। খালি দেখিছে এজন সুঠাম দেহাৰ ব্যক্তি। আৰু তেওঁলোকৰ এটা পৰম্পৰা, তেওঁলোকে কি কৰে? বলি বিধানটো খুব প্ৰাধান্যতা দিয়ে। আৰু সেইদিনাখনো তেওঁলোকৰ বলি বিধানৰ এটা পৰম্পৰা আছিল। তেতিয়া কি কৰিলে? যে এজন সুন্দৰ ব্যক্তি পাইছে, হুম্বা হুম্বা হো হো, সেই সম্প্ৰদায়ৰ মানুহখিনিয়ে কয় তেনেকে ধৰণে। আৰু ধৰি এটা জংঘলী সম্প্ৰদায়ৰ মানুহ, যিহেতু এইটো আমি হয়তো কি নাজানো, তেনেকুৱা ধৰণৰ সম্প্ৰদায়ৰ। আৰু ধৰি লৈ দেখি বলিৰ কাৰণে তেওঁলোকক সাজু কৰালে, তেওঁক বলি দিব লাগে বুলি। সাজু কৰিবলৈ ৰজাই নিৰ্দেশ দিলে, ধুনীয়া হ'ব, মানুহজন স্বাস্থ্যৱান ব্যক্তি, গতিকে বলি দিবৰ কাৰণে আমাৰ উপযুক্ত হ'ব বুলি কৈ তেওঁক সাজু কৰালে। মই কাহিনীটো পৌৰাণিক বুলি কৈছোৱে, গতিকে এনেকুৱা ৰজাৰ কথাখিনি থাকেই, আপোনালোকে জানেই সঁচাই। যেতিয়া বলিৰ কাৰণে প্ৰস্তুত কৰিলে, কৰাৰ পিছত এটা কথা সকলোৱে জানে যে বলি বিধানত এটা পৰম্পৰা আছে যে অংগ খুদ হলে তেওঁক বলি দিয়া নহয়। এই শৰীৰটো গোটেই সম্পূৰ্ণভাৱে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি চালে। পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত দেখিলে ৰজাৰ এটা আঙুলি কটা হোৱাৰ লগে লগে তেওঁলোকে ক'লে, এইটো বলি দিব নোৱাৰি, এইটোৰ অংগ খুদ আছে, গতিকে অংগ খুদ থকা দেৱীয়ে স্বীকাৰ নকৰে, অংগ খুদ থকা বলি দেৱীয়ে স্বীকাৰ নকৰে, গতিকে ইয়াক আমি বলি দিব নোৱাৰো, ইয়াক এৰি দিয়ে বুলি কয়, এৰি দিলে। আৰু ৰজাৰ মনে মনে ভাবিছে, বাপৰে, কোনোমতে বাচিলো, ভাল হ'ল, বাচিলো বাৰু, সেই বুলি কৈ পেলাই তাৰ পৰা কাপোৰ কানি পিন্ধিলে, যিখিনি আছিল, ধুমধাম প্ৰাণটো বচাই কৰি তেওঁ তাৰ পৰা আহি পেলাই নিজৰ ৰাজ্য পালেহি।
ৰাজ্য পোৱাৰ পিছত তেওঁ পোনপ্ৰথমতে তেওঁ বন্ধুজনৰ ওচৰলৈ গৈছে আৰু বন্ধুজনৰ ওচৰলৈ গৈ কৈছে, ঐ তইতো কৈছিলি মোৰ ভালেই হ'ল, সঁচাকে মোৰ ভাল হ'ল। কি ভাল হ'ল? যে তই কৈছিলি মোৰ আঙুলিটো কটাৰ কাৰণে ভাল হ'ল, মোৰ সঁচাকে ভাল হ'ল। কেনেকে ভাল হ'ল? বোলে মোক এনেকে ধৰি নি লৈ গৈছিল আৰু তাতে বলি বিধান দিবৰ কাৰণে মানে প্ৰস্তুত কৰিছিলে। বলি বিধান প্ৰস্তুত কৰি পেলাই মোক বলি দিবলৈ চেষ্টা কৰিছিলে বলি বিধান, কিন্তু মোৰ এটা অংগ খোদ হোৱাৰ কাৰণে তই কৈছিলি যে মোৰ আঙুলিটো কটাৰ কাৰণে মোৰ ভাল হৈছে। কৈছে সঁচাকেই ভাল হৈছে। ঠিকে আছে, চব ভালে আছে, মোৰ আৰু ভালেই হ'ল, পিছে তোৰ কি ভাল হ'ল? তইতো কাৰাগাৰতে বন্দী হৈ থাকিলি, তোৰ কি ভাল? তেতিয়া বন্ধুজনে কলে, মোৰো ভাল হ'ল। কি ভাল হ'ল? বোলে মই যদি তোমাৰ লগত যদি মই গলোহেঁতেন, তেতিয়াহলে মোক কি শুদাই দিলেহেঁতেন? তোমাৰ হে অংগ খোদ হৈছে, মোৰতো অংগ খোদ হোৱা নাই। আৰু তোমাৰ লগত যদি মই গলোহেঁতেন, তুমিতো মোক লৈ গলাহেঁতেন আৰু তেওঁলোকে মোক পালেহেঁতেন আৰু তাত মোৰ কোনো অংগ খোদ নোহোৱাৰ কাৰণে মোক তাত বলি দিলেহেঁতেন। গতিকে মোৰো ভাল হৈছে। যি হৈছে ভালেই হৈছে, আৰু যি হয় ভালেই হয়, যি হব ভালেই হব। গতিকে আমি প্ৰত্যেকটো কথাই এটা কথা আমি মনোভৱ কৰিব লাগে যে আমি যিখিনি কাম কৰিম ভালৰ বাবে কৰিম আৰু সকলোক আমাৰ ভাল হব। গতিকে কাহিনী তেনেকুৱা ধৰণৰ বহুত আছে, এনেকুৱা ধৰণৰ কাহিনী বহুত কাহিনীৰ মাধ্যমে আমি বহুত কথা শিকিবও পাৰো। গতিকে এইখিনিয়ে আজিৰ কাৰণে ইমানখিনি কৈছো, আৰু ভুল হলে পুনৰ আকৌ কৈছো, যোগাত্মক সমালোচনাৰে আঙুলিয়াই দিব। আমি যোগাত্মকভাৱে আগবাঢ়িব লাগিব, ঋণাত্মক কথাখিনি পৰিহাৰ কৰি যোগাত্মক কথাখিনি আগবাঢ়িব লাগিব, যিবোৰ কথাৰে আমাৰ সমাজ ব্যৱস্থাপনাত এটা সুস্থিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিম। এইখিনিকে কৈ আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। ধন্যবাদ।